আহমেদ মোৰ পিতৃ তেখেতৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতিৰ সম্পাদক হিচাপে আৰু সভাপতি কাৰ্যকৰী সভাপতি সুনীল চৌধুৰী আমি এনেকৈ এটা ডাঙৰ কমিটি কৰি আজি বহুদিনৰ আশা এটা আছিল যে মই দেউতাৰ নামত কিবা এটা কৰিম বহুদিন মই কৰ্মসূত্ৰে দূৰত আছিলোঁ সময় পোৱা নাছিলোঁ গতিকে আজি খুব ভাল লাগিছে খুব ভাল অনুষ্ঠান হৈছে নলবাৰী ৰাইজক আৰু বিভিন্ন দূৰৰ পৰা বহুত ছাত্ৰ ছাত্ৰী আহিছে তেখেতৰ বহুত গুণমুগ্ধ আহিছে এই সকলোবিলাকক মই এই শ্ৰদ্ধা জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু ভৱিষ্যতেও আমি এনেকুৱা ধৰণৰ অনুষ্ঠান কৰিম আৰু কিবা ক'ব লাগিব গ্ৰন্থ উন্মোচন কৰিলে বন্দনা দত্ত ডাউনটাউন বিশ্ববিদ্যালয়ৰ ডিন অফ ফেকাল্টি আৰু কটন বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ প্ৰাক্তন অধ্যাপিকা ইয়াত বিশিষ্ট অতিথিসকল আছিল প্ৰথমে নাম ল'ব লাগিব চন্দ্ৰকুমাৰ শৰ্মা প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত পুলকেশ বৰুৱা প্ৰাক্তন অধ্যক্ষ অসম বিধানসভা জ্যোতিনাৰায়ণ দত্ত বৰুৱা কোম্পানীৰ স্বত্বাধিকাৰী বন্দনা দত্তটো ক'লোৱেই নামটো নজিবুদ্দিন আহমেদ আৰু এনেকুৱাকৈ বহুত গুণমুগ্ধই আজি এইখনত অংশগ্ৰহণ কৰিছে মুনীন্দ্ৰ ডেকা অসম চৰকাৰৰ আইন উপদেষ্টা আছিল প্ৰাক্তন আইন উপদেষ্টা উৎপল দত্ত ৰাঁচী অনাতাঁৰ কেন্দ্ৰৰ হে অসমা মংগলা মাতৃ সুভাষিনী তোৰ মৌ বৰষা কণ্ঠ আনি প্ৰাণ পৰশা ছন্দ সানি তোৰ চোতালৰ কুঞ্জ বনত বনবিহগীৰ কাকলি ধ্বনি এনেকুৱা নলবাৰী যেতিয়া মহকুমা হৈছিল মহকুমাৰ যেতিয়া ডাৱৰ আঁতৰি যা কুঁৱলী আঁতৰি যা বিঘিনি আঁতৰি যা আমাক লাগিব এখন হৃদয় আমাক লাগিব এধানি মৰম মহামানৱৰ মহান বাণীৰে সুপ্ত শান্তি জগাব লাগিলে এইবেলি উভতি চা এনেকুৱা গীত ইমান শব্দচনী উন্নত আছিল আচৰিত সুযোগ্য পুত্ৰ সন্তান হিচাপে আজিৰ এই অনুষ্ঠানটোত কি ক'ব খুব ভাল হৈছে আগতে জানিব লাগিছিল আচলতে আজি দেউতা ঢুকুৱা ৩৫ বছৰ হ'ল তাৰ আগতে জানিব লাগিছিল আচলতে আৰু মাজত যদি বহুত তেখেতৰ গুণমুগ্ধ বহুত ঢুকাল আজি বহুত উন্মোচন হৈছিল কিন্তু বহু কথা আজি উন্মোচন হ'ল পুৰণা মানুহখিনিৰ পৰা আমি বহুতে নাজানো এখন এই যিখন কিতাপ আছে এই কিতাপ এখন নলবাৰীৰ আচলতে সমল নলবাৰীৰ মানে গৱেষণাৰ সমল হ'ব সংগীতৰ যিটো বাতাবৰণ আহিছিল নলবাৰীত এইখন গৱেষণাৰ সমল হ'ব এইখন বহুতে লাগিব মানে যিবিলাক ষ্টাডি কৰি আছে এইবিলাকে গৱেষণাত মত্ত হৈ আছে হয়তো ইউনিভাৰ্চিটিত লাগিব এইখন নলবাৰীৰ বিখ্যাত কিতাপ হৈ যাব কাৰণ বিভিন্ন এখন লেখনি নহয় অকল গৱেষণাৰ সমল আছে ইয়াত Stay informed, stay ahead. News NE 365